নমস্কাৰ বন্ধুসকল, মই আজি আপোনালোকলৈ আনিছোঁ আন এক নতুন ভিডিঅ'। এই ভিডিঅ'টোৰ জৰিয়তে আমাৰ কোন শিশুসকল বা আমাৰ যিবিলাক শিশু ডাঙৰ দীঘল হৈ আছে, আমাৰ ঘৰৰ আমাৰ ল'ৰা ছোৱালীবিলাকৰ মানে যিবিলাক কৰ্তব্য পিতা মাতাৰ প্ৰতি, ডিউটিজ অফ এ চিলড্ৰেন টু পেৰেণ্টছ, মানে ল'ৰা ছোৱালীবিলাকৰ যিটো পিতা মাতাৰ প্ৰতি যিবিলাক কৰ্তব্য, সেই কৰ্তব্য সন্দৰ্ভত মই এটা ভিডিঅ' বনাইছোঁ। আহকচোন আমি সকলোৱে ভিডিঅ'টো উপভোগ কৰোঁ। ভিডিঅ'টো ভাল লাগিলে বেছি কৰি শ্বেয়াৰ কৰিব, কমেণ্টছ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। প্ৰথমতে মই শিশুসকলৰ উদ্দেশ্যে প্ৰথম যিটো মই পইণ্টছ মানে উলিয়াইছোঁ সেইখিনি হ'ল যে অলৱেজ আস্কিং পাৰ্মিশ্যন টু পেৰেণ্টছ, মানে সদায় যিকোনো কাম তোমালোকে কৰা, যিকোনো কাম কৰিবলৈ তোমালোকৰ ইচ্ছা বা ক'তো যাবলৈ ইচ্ছা বা কিবা এটা তোমালোকৰ মানে নিজৰ এটা মনৰ এটা ভাৱ বা কিবা এটা কৰিবা, সেইখিনি যিয়েই কৰা নকৰা সেইখিনি কি কৰিব লাগে, সদায় পিতা মাতাৰ অনুমতি লৈহে সেইখিনি কৰিবলৈ যত্ন কৰিবা। সেইখিনি অনুমতি লৈ কৰিলে তোমাৰ ভাল হ'ব। তোমালোকে সদায় পিতা মাতাৰ মানে পাৰ্মিশ্যনখিনি লোৱাৰ কাৰণে চেষ্টা কৰিবা। দ্বিতীয়তে মই ক'ব বিচাৰিছোঁ যে মানে লিচেনিং টু পেৰেণ্টছ এডভাইচ, মানে পিতা মাতাৰ যিবিলাক উপদেশ, সেই উপদেশবিলাক তোমালোকে কি কৰিবা, মানি চলিবা। তেতিয়া তোমালোকৰ কাৰণে ভাল হ'ব। পিতা মাতাই কেতিয়াও সন্তানৰ বিপৰীতে নাযায়, বিপৰীতখিনি নিবিচাৰে। তেওঁলোকে সদায় নিজৰ সন্তানৰ ভালখিনি বিচাৰে। গতিকে তোমালোকে সদায় পিতা মাতাৰ যিবিলাক এডভাইচ, যিবিলাক উপদেশ, যিবিলাক কথা, সেইবিলাক মানি চলিবলৈ যত্ন কৰিবা। চাবা তোমালোকৰ ভৱিষ্যত ভাল হ'ব। তৃতীয়তে মই ক'ব বিচাৰিছোঁ যে শ্ব'য়িং পেৰেণ্টছ লাভ এণ্ড এফেকশ্যন, মানে তোমালোকে পিতা মাতাক কি কৰিবা, ভাল পোৱা, মৰম চেনেহ ইত্যাদি তোমালোকে দেখুৱাই থাকিব লাগিব। ভাল পোৱাখিনি, তোমালোকৰ ভাল পোৱাখিনি পিতা মাতাৰ প্ৰতি, মাকৰ প্ৰতি তোমালোকৰ যিখিনি মৰম চেনেহ সেইখিনি তোমালোকে দিব লাগিব। ভাল পোৱাখিনি মানে কথাৰ প্ৰতি বিৰূপ মন্তব্য বা খং কৰা ইত্যাদিৰ পৰা বিৰত থাকি তেওঁলোকক ভাল পাবলৈ তোমালোকে চেষ্টা কৰিবা। তোমালোকৰ ভাল হ'ব, ভৱিষ্যত কেৰিয়াৰ তোমালোকৰ গঢ় লৈ উঠিব। চতুৰ্থতে মই ক'ব বিচাৰিছোঁ, এতিয়া যিখন পৰিৱেশত, যিখন ঘৰত আমি থাকোঁ, শিশুসকল প্ৰায় আমি দেখা পাওঁ ঘৰবিলাক কি কৰে, অযথা স্কুলৰ পৰা আহিব, বেগটো তাতে ৰাখিব, এই কাপোৰযোৰ খুলি বিচনাত থৈ দিব, ঘৰত জোতাযোৰ খুলি ক'ৰবাত থৈ দিব, লেতেৰা কৰি ৰাখে। তেতিয়া মাকজনীৰ কি হয়, বিৰাট এটা অসুবিধা হয়। গোটেই দিনে কাম কৰি থাকে আৰু সেইখিনি বস্তু তেওঁলোকে নিজৰ সন্তানৰ পৰা নিবিচাৰে। গতিকে তোমালোকে সদায় যেতিয়া সময় পাবা, ঘৰখিনি অন্তত তোমালোকে কি কৰিবা, পৰিষ্কাৰ কৰি ৰাখিবলৈ যত্ন কৰিবা। কাৰণ সেইখন তোমাৰেই ঘৰ, ইয়াক পৰিষ্কাৰ পৰিচ্ছন্নভাৱে ৰখাটো তোমালোকৰ এটা কৰ্তব্য। তাৰপিছত মই ক'ব বিচাৰিছোঁ যে হেল্প ইউৰ পেৰেণ্টছ ইন ৰেষ্ট টাইম, যেতিয়াই তোমালোকে অলপ আজৰি সময় হ'ব, বিৰতি পাবা, কেতিয়াবা দেওবাৰ বা বন্ধৰ বাৰ তোমালোকে যেতিয়াই পাবা, সেইখিনি সময়ত তোমালোকে কি কৰিবা, তোমালোকৰ পিতৃ মাতৃক সহায় কৰিবা, ঘৰুৱা কাম কাজবিলাকত সহায় কৰিবা। যদি ঘৰৰ সন্মুখত বা ঘৰৰ আগে পাছে কিবা বাগিচা থাকে, সেইদিনাখন বাগিচাত অলপ কাম কৰা। ছোৱালী মানুহবিলাকে মাকৰ হাতৰ কিছুমান কাম আছে সেইবিলাক কৰি দিব পাৰে, ঘৰটো পৰিষ্কাৰ কৰিব পাৰে, মাকৰ লগত অলপ কিবা কিবি শাক পাচলি ইত্যাদি এইবিলাকৰ লগতো সহায় কৰি দিব পাৰে। বিভিন্ন ধৰণৰ কাম আছে, সেই কামবিলাকত তোমালোকে আজৰি সময়খিনি পিতা মাতাৰ সেই কামখিনিত হেল্প কৰা। দেউতাকৰ আজি কিবা এটা কাৰণত বেমাৰ হৈ আছে বা অসুবিধা হৈ আছে, তুমি পাৰিলে সেই কামখিনি যদি তোমাৰ সম্ভৱ হয় তুমি কৰি দিবলৈ যত্ন কৰা। তেতিয়া চাবা তেওঁলোকৰ প্ৰতি মানে তোমাৰ এটা ভাল মনোভাৱ আহিব আৰু পিতা মাতাও তোমাক মানে যথেষ্ট পৰিমাণে আশীৰ্বাদ প্ৰদান কৰিব আৰু তোমাৰ ভৱিষ্যতখিনি খুব ভাল দিশে ওলাই আহিব। আৰু শেষত মই এটা কথা ক'ব বিচাৰিছোঁ, ৰেচপেক্ট ইউৰ পেৰেণ্টছ, মানে সদায় পিতা মাতাক সন্মান দিয়ে মানে চলিব লাগিব। পিতা মাতাক সন্মান দিলে তোমালোকৰ সন্মানৰ লাঘৱ নহয়। তোমালোকে সদায় যত্ন কৰিবা যে পিতা মাতাক অলৱেজ যাতে আমি ৰেচপেক্ট কৰিব পাৰোঁ। কাৰণ যিজন পিতা মাতাই তোমাক আজি পঢ়া শুনা কৰাই আছে, সৰুৰ পৰা তুলি তালি ডাঙৰ দীঘল কৰাই আছে, সেইজন পিতা মাতাক তুমি যেতিয়া সন্মান বেছি কৰিবা, তোমাৰ প্ৰতি তেওঁৰ এটা ভাল ভাৱ আহিব। তোমাৰ ভৱিষ্যত জীৱনৰ যিটো গঢ় লোৱাত তোমাৰ কাৰণে সহজ হ'ব। মৰমৰ বন্ধু বান্ধৱীসকল, মই
আজি এই ভিডিঅ'টোৰ জৰিয়তে মানে আমাৰ চিলড্ৰেনবিলাকৰ ডিউটি যিবিলাক কৰ্তব্য টু পেৰেণ্টছ মানে পিতামাতাৰ প্ৰতি শিশুসকলৰ যিবিলাক কৰ্তব্য ইয়াৰ বিষয়ে থুলমূলভাৱে মোৰ অভিজ্ঞতাৰে কিছুমান কথা শ্বেয়াৰ কৰিলোঁ। যদি ভাল লাগে আপোনালোকে দয়া কৰি ভিডিঅ'টো বেছি বেছি কৰি শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।